নমস্কাৰ বন্ধুসকল, ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেট হৈছে অসমৰ জনপ্ৰিয় অভিনেতা আৰু ইউটিউবাৰ ৰাজীৱ দাউৰীৰ ওপৰত। বিভিন্ন ধৰণৰ কমেডি ভিডিঅ'জ বনোৱা ৰাজীৱ দাউৰী আৰু বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় হোৱা ডম্বৰু চৰিত্ৰটোক আপোনালোকে হয়তো সকলোৱে চিনিয়ে পায়। কেইদিনমান আগতে ইউটিউবাৰ ননী অসমলৈ আহি গুৱাহাটীত বাইক চুৰ হোৱা ঘটনাত চাৰিওফালে বিয়পি পৰাৰ পিছতে অসম আৰক্ষীক বহুতে চি কৰিছিল। 5 দিন পিছত হ'লেও সেই বাইকখন যেতিয়া অসম আৰক্ষীয়ে বিচাৰি দিবলৈ সক্ষম হৈছিল, তাৰ পিছতেই সকলোৱে সেই অসম আৰক্ষীকে বাহ ক'বলৈও পাহৰা নাছিল। তেনেকৈয়ে গুৱাহাটীৰ এটা গেষ্ট হাউচৰ পৰা ৰাজীৱ দাউৰীৰো বাইকখন চুৰি হৈছিল। তেখেতে জনোৱা মতে বাইকখন কিনাৰ পিছত তেখেতে হেনো এতিয়ালৈকে এটাও কিস্তি দিয়াই নাই। তেনেকৈয়ে নতুন বাইকখন চুৰ হোৱাৰ বাবে ৰাজীৱ দাউৰী বহুত চিন্তাত পৰিছিল। চিন্তাত পৰি তেখেতে যেতিয়া আৰক্ষীৰ কাষলৈ যায়, তেতিয়া আৰক্ষীয়ে তেখেতক হেনো বাইক চুৰিৰ এই ঘটনাটো কাকো নকবলৈ আৰু লুকাই ৰাখিবলৈ কৈছিল। এই বিষয়ে তেখেতে সাংবাদিকসকলৰ আগত কি বুলি মত পোষণ কৰিছে চাওক। সেইদিনাখনি সন্ধিয়া 8টামান বজাত ৰেঙনিৰ পৰা শ্বুটিং কৰি আহি মোৰ বন্ধু এজনৰ মানে তেওঁলোকৰ তাত শ্বুটিং চলি আছিল। তেওঁলোকৰ তাতে মই কিবা স্ক্ৰিপ্ট এটা আলোচনা কৰিবৰ কাৰণে সোমাইছিলোঁ। 5 মিনিটৰ ভিতৰত মোৰ বাইকখন তাৰ পৰা নাইকিয়া হৈ যায়। মানে মই মানে ৰাস্তাত থৈছিলোঁ বাইকখন। ৰাস্তাটোৰ পৰা ঘৰটোৰ মাজত বৰ বেছি গেপ নাই, মানে খুব বেছি 10-12 ফুটমান গেপ, মাজৰ ৱাল এখন আছে। মই নিজৰ বাইকখনৰ শব্দটো নিজে চিনি পাই ন, মোৰ বাইকখনৰ শব্দটো শুনা নিচিনা শুনিলোঁ। লগতো সুধিলোঁ, মই ইয়াত বাইক চুৰ হয় নেকি? ঠিক আছে, হ'বতো নালাগে, কিন্তু মই লগে দৌৰি ওলাই আহিলোঁ। মোৰ বাইকখন একদম জেগাতে নাইকিয়া হৈ থাকিলে। লগালগ মই দিছপুৰ আৰক্ষীক যোগাযোগ কৰিলোঁ আৰু তেওঁলোকে তাৎক্ষণিকভাৱে আহি মানে কেছটো ৰেজিষ্টাৰ কৰি মোৰ লগতে গ'ল। কোনডোখৰ সেয়ালে চালে মেলিলে আৰু গোটেই ৰাতি তেওঁলোকে মানে মোক কথাটো কাকো জনাবলৈ মানা কৰিছে তেওঁলোকে, যে আমি তোমাৰ বাইকখন উলিয়াই দিম, চিন্তা কৰিব নালাগে যেনেকৈ নহওক। আৰু ৰাতি প্ৰায় 3-3:30মান বজাত বাইকখন আমি সাতগাঁৱৰ একদম ভিতৰৰ এটা মানে ঠাইত পাইছোঁ। খবৰ দিলে নহয়, তেওঁলোকেতো এইবিলাক ফোনা-ফোনি কৰিয়ে আছে ছাৰসকলে। আৰু মোৰ মানে সেইটো টাইমত নতুন বাইক, মই প্ৰথম EMI দিয়া নাই। প্ৰথম একদম নতুন বাইক, প্ৰথম EMIটোৱে মই বাইকখনত দিয়া নাই। 500 কিলোমিটাৰো চলা নাই। তো মই বহুত মানে মই মানসিকভাৱে সেইটো টাইমত বহুত কিবা হৈ আছিলোঁ। মানে ৰাতি ক'ত মই ছাৰহঁতে মোক য'ত লৈ গৈছে, মই তাতে ছাৰহঁতৰ লগতে আছোঁ। মানে মই ঘূৰিয়ে পোৱা নাছিলোঁ। মানে কিমান সময়ৰ ভিতৰত 7 ঘণ্টামানৰ ভিতৰত তেওঁলোকে বাইকখন উলিয়ালে। খালি তেওঁলোকে যিহেতু তেওঁলোকৰ কাম কৰি আছিলে, সেইকাৰণে কথাটো সদ্যহতে কাকো জনাবলৈ হাক দিছিলে। মানে তেখেতে যদিও সেই বাইকখন উভতাই পালে, এই বিষয়ে আপুনি কি ভাবে তলত কমেণ্ট কৰি নিশ্চয় জনাব। আমাৰ নেক্সট আপডেটটো হৈছে আহিৰাণ শৰ্মাৰ ওপৰত। আপোনালোকেতো সকলোৱে আহিৰাণ শৰ্মাক চিনিয়ে পায়। বিভিন্ন ধৰণৰ কমেডি ভিডিঅ'জ আৰু শ্বৰ্ট ফিল্ম বনোৱা আহিৰাণ শৰ্মাই ৰিচেণ্টলি তেখেতৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট কৰিছে, য'ত তেখেতে লিখিছে যে তেখেতক হেনো তেখেতৰ নতুন মিনি ৱেব ছিৰিজৰ বাবে নতুন ল'ৰা আৰু ছোৱালী লাগে, যাৰ বয়স হ'ব লাগিব 20ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত। আপুনি যদি ইণ্টাৰেষ্টেড, তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট দিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যন থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।